হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ যিখিনি চালা চামুণ্ডা আছে তেওঁলোকে আজি গণতন্ত্ৰটো শেষ কৰিছে। নিৰ্বাচন আহিলে অৰুণোদয় দিয়াৰ কথা, নিৰ্বাচন আহিলে লাখপতি দিয়াৰ কথা, নিৰ্বাচন আহিলেই তেওঁলোকে আঁচনিৰ ঘোষণাৰ কথা কয়। ভিনি মাটি বেচিব পাৰে, বাই সুখত আছে। প্ৰতিমাহে ঋণৰ উপৰি ঋণ লৈ ধাৰৰ বজা সহিব নোৱাৰা অৱস্থাটোত তেওঁ আঁচনি ঘোষণা কৰিবলৈ এৰা নাই। মূল্য বৃদ্ধিৰ কথাটো এতিয়া পাহৰিছে মানুহে এই 1200 টকাৰ কাৰণে। তই মিটিঙত যাব নোৱাৰা, গ'লে তোৰ অৰুণোদয় কাটিম। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 40 বছৰীয়া RSS আৰু বিজেপিৰ সৈতে থকা সম্পৰ্ক ছিন্ন কৰি যোৱা বছৰ অশোক শৰ্মাই কংগ্ৰেছ শিবিৰত যোগদান কৰিছিলে। এতিয়া কেনে আছে বাৰু অশোক শৰ্মা? যোৱাকালি DY 365ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কিছু কথা কৈছিলে। তেওঁৰ কথাৰ পৰাই উমান লওঁ আহক তেওঁ কেনে আছে। বিজেপিৰ পৰা অব্যাহতি লৈ কংগ্ৰেছ দলত যোগদান কৰিছোঁ। সেইকাৰণে তাৰ নেতৃত্বই যি মিছা কথাৰে ৰাইজক প্ৰলোভন দি ভয় ভীতিগ্ৰস্ত কৰি শাসনভাৰ চলাইছে সেই কথাটো মুকলিভাৱে জনাম বুলি থিৰাং কৰিছোঁ। আৰু 26লৈ এটা বৃহৎ পৰিৱৰ্তনৰ আশাৰে আমি আমাৰ কৰ্মক্ষেত্ৰত নামি পৰিম আৰু সমগ্ৰ অসমবাসীৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ যাতে এই যাত্ৰাত সকলোৱে আমাক সহায় কৰে। আৰু প্ৰভু ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ নতুন বছৰটোলৈ যাতে সকলোকে সুখ শান্তি সমৃদ্ধিৰে জীৱন যাপন কৰিবলৈ প্ৰভুৱে কৃপা কৰে। আৰু আমাৰ দলটোকো আগন্তুক সময়ত শাসনভাৰ লোৱাৰ কাৰণে যাতে আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই প্ৰাৰ্থনা জনাই মোৰ কাম নতুন বছৰত আৰম্ভ কৰিম। মইতো সেই কথাটো স্পষ্ট কৰি কৈ আহিছোঁ। হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ যিখিনি চালা চামুণ্ডা আছে তেওঁলোকে আজি গণতন্ত্ৰটো শেষ কৰিছে। মানে কেৱল প্ৰলোভনৰ ৰাজনীতি বা ভয় ভীতিৰ ৰাজনীতি। বিজেপিত বাহিৰে আজিৰ তাৰিখত মানুহৰ মুকলিমূৰীয়াকৈ কোনো ৰাজনৈতিক দল বা অন্য সংগঠনত যোৱাৰ যাতে সাহস হেৰাই পেলাই তাৰ সকলো পৰিকল্পনা কৰিছে। আৰু তেওঁলোকৰ এতিয়া স্বভাৱত পৰিণত হৈছে যে নিৰ্বাচন আহিলে অৰুণোদয় দিয়াৰ কথা, নিৰ্বাচন আহিলে লাখপতি দিয়াৰ কথা, নিৰ্বাচন আহিলেই তেওঁলোকে আঁচনিৰ ঘোষণাৰ কথা কয়। কিন্তু মই সমগ্ৰ অসমবাসীলৈ কৈছোঁ, নামনি অসম বিশেষকৈ নলবাৰীত এটা কথা আছিল যে বাই ভিনি মাটি বেচিব পাৰে, বাই সুখত আছে। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আমাৰ ৰাজ্যখনক যেনেদৰে ধৰুৱা কৰিছে, প্ৰতিমাহে ঋণৰ উপৰি ঋণ লৈ ধাৰৰ বজা সহিব নোৱাৰা অৱস্থাটোত তেওঁ আঁচনি ঘোষণা কৰিবলৈ এৰা নাই। গতিকে এই আঁচনি দিছে, অৰ্থাৎ আমাৰ মানুহক নিচাগ্ৰস্ত কৰি 1200 টকাৰ প্ৰতি যেনেদৰে প্ৰলোভিত কৰি আগবঢ়াই লৈ গৈছে, এইটো সমাজৰ কাৰণে এটা অশনি সংকেত। আৰু 1200 টকাৰ কাৰণে আমাৰো যাতে মানুহখিনিয়ে পিছত নদৰে তাৰ কাৰণেও আমি সজাগতা এটা সৃষ্টি কৰিব লাগিব। কাৰণ মূল্য বৃদ্ধিৰ কথাটো এতিয়া পাহৰিছে মানুহে এই 1200 টকাৰ কাৰণে বা লাখপতিৰ কাৰণে বা গছপুলি ৰুলে আত্মসহায়ক 10,000 টকা দিম বুলি যি কৈছে, এইবিলাক এটা প্ৰলোভন। আৰু কোনোবা যদি অইন ৰাজনৈতিক দলৰ সভালৈ যায় তেতিয়া অৰুণোদয় কাটিম বুলি কয়। যোৱাকালিৰে ঘটনা এটা নলবাৰীত হৈছে। মই বৰিকক বনভাগ কংগ্ৰেছ কমিটিৰ তত্বাৱধানত প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছিলোঁ। তাত এগৰাকী মহিলাক চাহখিনি দিয়াৰ কথা কৈছিল। এইটো কথা গম পাই বিজেপিৰ এগৰাকী স্থানীয় কৰ্মকৰ্তা আহি কৈছে যে তই মিটিঙত যাব নোৱাৰা, গ'লে তোৰ অৰুণোদয় কাটিম। মহিলাগৰাকীয়ে সভালৈ শেষত নাহিল। মই সভাৰ পিছত কথাটো শুনি তেওঁক মাত দিব গৈছিলোঁ। তেওঁ কৈছে যে 1250 টকা এটা পাই আছোঁ,
কাটিম বুলি কোৱা কাৰণে নগ'লোঁ, কিন্তু আপোনালোকৰ লগতে আমি আছোঁ। গতিকে এনেকুৱা কথাৰে আমাক ব্যথিত কৰে। গণতান্ত্ৰিক দেশ এখনত যদি মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰিচালিত হোৱা দলটোৰ কৰ্মী জনসাধাৰণক তেনেকৈ ভয় খুৱায়, সেইটো দেশৰ কাৰণে অশনি সংকেত, আৰু সেইটোৰে এতিয়া প্ৰভাৱ পৰিছে। ক'ৰবাত কয় বিজেপিৰ মিটিঙত নগ'লে অৰুণোদয় কাটিম, ক'ৰবাত কয় কংগ্ৰেছৰ মিটিঙত গ'লে ঘৰ কাটিম, ক'ৰবাত কয় আত্মসহায়কতাৰ পইচাটো তোমালোকে নোপোৱা। এই এনেকুৱা ভয় আৰু প্ৰলোভনেৰে সমাজ বেছিদিন নচলে। হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ যিখিনি চালা চামুণ্ডা আছে, তেওঁলোকে আজি গণতন্ত্ৰটো শেষ কৰিছে। মানে কেৱল প্ৰলোভনৰ ৰাজনীতি বা ভয় ভীতিৰ ৰাজনীতি। বিজেপিৰ বাহিৰে আজিৰ তাৰিখত মানুহৰ মুকলিমূৰীয়াকৈ কোনো ৰাজনৈতিক দল বা অন্য সংগঠনত যোৱাৰ যাতে সাহস হেৰাই পেলায় তাৰ সকলো পৰিকল্পনা কৰিছে। আৰু তেওঁলোকৰ এতিয়া স্বভাৱত পৰিণত হৈছে যে নিৰ্বাচন আহিলে অৰুণোদয় দিয়াৰ কথা, নিৰ্বাচন আহিলে লাখপতি দিয়াৰ কথা, নিৰ্বাচন আহিলেই তেওঁলোকে আঁচনিৰ ঘোষণাৰ কথা কয়। গতিকে এইটোৰ অৱসান ঘটোৱাৰ কাৰণে আমি প্ৰতিজনে 2025 চনত নিৰবিচ্ছিন্নভাৱে লাগি 26ত পৰিৱৰ্তন অনাৰ কাৰণে আমি সংকল্প লৈছোঁ। মই সেই বিষয়ে এতিয়া একো নকওঁ, কাৰণ সেইটো বিজেপিৰ আভ্যন্তৰীণ এক কথা। বিজেপিৰ আভ্যন্তৰীণ কথাত মই বিশেষ মাত নামাতোঁ, আৰু মইতো তেনেকুৱা এক কাৰণতে মই সেই দলটো এৰিব লগা হ'ল। গতিকে তেওঁলোকৰ মাজত যিমানেই এইবিলাক বেছি হয় আমি সিমানেই আনন্দিত হ'ম, কাৰণ তেওঁলোকৰ সংঘাতেই আমাৰ দলটোক শক্তিশালী কৰিব, আৰু মই সেইটো বিচাৰোঁ। কাৰণ যি স্বৈৰাচাৰীভাৱে স্বেচ্ছাচাৰী শাসন চলাই আছে হিমন্ত বিশ্ব শৰ্মাই, ইয়াত প্ৰতিজন খাটি খোৱা বিজেপিৰ কৰ্মী বা আত্মচেতনা থকা বিজেপি কৰ্মী ইয়াৰ বিৰোধিতা এদিন নহয় এদিন কৰিব, আৰু যেতিয়া সৰ্বজনলৈ বিয়পি যাব তেতিয়াই তেওঁৰ শাসনৰ অৱসান হ'ব। দৰ্শকসকল, অন্য লোকে কি ভাবে মই নাজানো, কিন্তু মই ক'ব খোজোঁ অশোক শৰ্মা আচলতে ৰাজনীতি কৰা মানুহেই নহয়। ৰাজনীতি কৰিবলৈ মানুহগৰাকী ধুৰন্ধৰ হ'ব লাগে, বিচক্ষণ হ'ব লাগে, চতুৰ হ'ব লাগে, বুদ্ধিদীপ্ত হ'ব লাগে, যিটো অশোক শৰ্মাৰ গাত মই মুঠেই নেদেখোঁ। অশোক শৰ্মা এগৰাকী ভাল মানুহ, চিধা চাধা মানুহ, হোজা চহা মানুহ, আৰু চিধা মানুহ কাৰণে তেওঁ বিজেপিৰ পৰা আঁতৰি আহিব লগা হৈছিল অথবা আঁতৰাই পঠোৱা হৈছিলে। মই নাভাবোঁ যে বিজেপিৰ পৰা তেওঁ যিটো কাৰণত ওলাই আহিবলগীয়া হৈছে সেই একে কাৰণটো কংগ্ৰেছ শিবিৰতো যেন নঘটিব। এয়া অৱশ্যে সময় ক'ব, আগতীয়াকৈ কোৱাটো মোৰ উচিত হৈছেনে নাই নাজানো। বাকী আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সলৈ গৈ প্ৰকাশ কৰক। আজিলৈ এৰিছোঁ, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আকৌ আহিম। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।